কাৰ্যকলাপ পুনৰাবৃত্তি যাতে নহয়, পুনৰাবৃত্তি নহবলৈ উপযুক্ত ব্যৱস্থাও গ্ৰহণ কৰিব লাগে। সেই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ যি নিৰ্দেশনা আছে সেই নিৰ্দেশনাৰ কথা ইতিমধ্যে আমি সংশ্লিষ্টসকলক অৱগত কৰিছোঁ। তেখেতে কৈছে কি যে চৰকাৰী অফিচাৰে জিলা আয়ুক্তই পাৰ্মিচিবল বুলি কৈ পেলাই অলৰেডি কাম কৰালে, ৱেজৰ পইচাটো পালে। এতিয়া যদি কিবা কাৰণত তাৰ যদি ফিজিবিলিটি নাই, সেইটো কাৰণে মেটেৰিয়েলছৰ পে'মেণ্ট কাৰণে বেলেগ কথা। কিন্তু চৰকাৰৰ এজন বিষয়া বা দুজন বিষয়া পাৰ্মিচিবল কৰি দিলে, পৰৱৰ্তী সময়ত নন পাৰ্মিচিবল, এইটো শ্বৰ্ট আউট কৰিব লাগে। এইটো প্ৰয়োজন সাপেক্ষে আপোনালোকে তাতে গৈ পেলাই ফিজিবিলিটি চাই লওক, কাৰণ এবাৰ কাম কৰাৰ পিছত আকৌ যেতিয়া নন পাৰ্মিচিবল হ'ব, তেতিয়াহ'লে এপ্ৰুভটো কমিশ্যনাৰ অফিচৰ পৰা কৰে। DC অফিচে যেতিয়া দিয়ে, তেতিয়া আল্টিমেটলি কাম কৰাৰ পিছত যেতিয়া তেওঁলোকে মেটেৰিয়েলছৰ যদি কামবোৰ কৰিছে, পে'মেণ্টটো যদি নাপায়, তেতিয়া সেইটোতো ইনজাষ্টিছ হ'ব। গতিকে এইটো যাতে পাৰ্মিচিবল নন পাৰ্মিচিবল যিটো প্ৰব্লেম, এই প্ৰব্লেমটো যাতে ছল্ভ কৰে, সেইটোৱে বিষয় আছিলে। ঠিক আছে, পৰৱৰ্তী ছাৰ এটা কথা মই খালি এটা কথা তাৰমানে মই ইতিমধ্যে বিভাগৰ পৰা এই কাগজখিনি আনিছোঁ গোটেইখিনি। ইয়াত ফিজিকেলি কমপ্লিটেড, প্ৰতিটো ৱাৰ্ক ফিজিকেলি কমপ্লিটেড বুলি দেখাইছে। গতিকে যিসকল দুখীয়া যুৱক, শিক্ষিত যুৱক, নিবনুৱা, তেওঁলোকৰ কি অৱস্থা হ'ব এতিয়া? সেইকাৰণে মই আকৌ মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ, যদিও নন পাৰ্মিচিবল বুলি উল্লেখ কৰিছে কিছুমানে, কথাটো কোনো সেইটো ৰিটাৰ্ণ দিয়া নাই। এনে মোক এজন JE ক'লে নন পাৰ্মিচিবল বুলি কৈছে। গতিকে এই কথাখিনি আপুনি অলপ চালি জাৰি চাই, মই কাগজটো লাগে আমাৰ অধ্যক্ষ মহোদয়ৰ জৰিয়তে আপোনালোক পঠিয়াইছোঁ, অলপ চাই। মাননীয় অধ্যক্ষ মহোদয়, সন্মানীয় সদস্যগৰাকীক মই অনুৰোধ জনাম, তেখেতৰ হাতত যিখিনি তথ্য পাতি আছে, কাগজ পত্ৰ আছে, আপোনাৰ জৰিয়তে আমাক যাতে দিয়ে। এইটো মোৰ অলপ ক'ব লগা আছে ছাৰ, এই কামাখ্যা কথাটো তাৰমানে ছাৰ যিখিনি পে'মেণ্ট কৰা হৈছে, মই যিখিনি জেনুইনখিনি বাদ পৰিছে, কামাখ্যাবাৰী ব্লকটোৰ আগত খৰমুজা ব্লক আছিল। তাৰমানে বিৰাট কেলেংকাৰী আছে ছাৰ। হ'ব, এতিয়া 265 অখিল গগৈ, আপুনি অকণমান মোল্লাৰ মন্ত্ৰী ডাঙৰীয়া, মোল্লাৰ কাগজখিনি অকণমান চাই দিব। এতিয়া যে বিজনী সমষ্টি সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ বিজনী সমষ্টিৰ অন্তৰ্গত কেইখন গাঁও আছে বা এলেকা আছে, আৰু সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ জৰিয়তে কেইখন গাঁও আঁচনি লোৱা হৈছে, আৰু আগন্তুক দিনত কি আঁচনি কাম আৰম্ভ কৰিব। মই মন্ত্ৰী মহোদয়ক আপোনাৰ জৰিয়তে জনাব খোজোঁ যে বিজনী সমষ্টিৰ প্ৰায় 3টা GP বা 4টা GP বা আমাৰ BTCত VCDC বুলি কোৱা হয়, ভিলেজ কনষ্ট্ৰাকশ্যন ডেভেলপমেণ্ট কাউন্সিল বা কমিটি। তো বিজনী সমষ্টিৰ 3টা 4টা GP ভূটান বৰ্ডাৰত সংলগ্ন, যেনেকুৱা বিষ্ণুপুৰ, আনন্দবাজাৰ, পানবাৰী, এনেকুৱা বহুকেইটা GP পৰে। তো আমি আগতে যেনেকুৱা জানিছিলোঁ BADP মানে বৰ্ডাৰ এৰিয়া ডেভেলপমেণ্ট প্ৰগ্ৰাম, বা আজিকালি ভিলেজ ভাইব্ৰেণ্ট বুলি আমি জানো। তো তাতে যি সমস্যা, মই মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম যে আপুনি এবাৰ গৈ ভিজিট কৰি আহিলে গম পাব যে কিমান মানে আণ্ডাৰ ডেভেলপড এণ্ড ডিপ্ৰাইভড। তো স্পেচিয়েলি বিশুদ্ধ খোৱা পানী, মানুহ হাতীৰ সংঘাত, ৰাস্তাৰ ব্যৱস্থা, যাতায়াত বহুত বেয়া। তো সেইকাৰণে মই মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম যে এবাৰ গৈ চাই আহিলে ভাল হয়, আৰু আগন্তুক দিনত কাম কৰিব লগা যিবিলাকে ভিলেজ ভাইব্ৰেণ্টৰ আণ্ডাৰত আছে এইবিলাক হ'ব লাগে, আৰু কি কি আঁচনি ইতিমধ্যে লোৱা হৈছে মই মন্ত্ৰী মহোদয়ক আপোনাৰ জৰিয়তে জানিব। ঠিক আছে, মিনিষ্টাৰ প্লিজ। মাননীয় এইটো বিজনীৰ প্ৰশ্ন, কোনোবাই ছাপ্লিমেণ্টাৰী বিজনীক লৈ পেলাইহে কৰিব পাৰিব। নেক্সট। মাননীয় অধ্যক্ষ মহোদয়, সন্মানীয় সদস্য অৰূপ কুমাৰ দেক মই ধন্যবাদ জনাইছোঁ তেখেতৰ প্ৰশ্নৰ বাবে। তেখেতৰ প্ৰথম প্ৰশ্নটো আছিল যে বিজনী সমষ্টিৰ অন্তৰ্গত এই বিভাগৰ অধীনত কিমান গাঁও আছে। কুৱেশ্যনটো হয়তো প্ৰিণ্টিং মিষ্টেকো হ'ব পাৰে বা সুধোতেও ভুল হ'ব পাৰে। আমাৰ বিভাগৰ অধীনত কোনো গাঁও নাই। মই বুজি পাইছিলোঁ যে স্প্ৰিটটো আছিল যে আন্তঃৰাষ্ট্ৰীয় সীমান্তত সেই বিজনী বা সমষ্টিৰ সেই উন্নয়ন খণ্ডৰ, বড়োবজাৰ উন্নয়ন খণ্ডৰ কিমান গাঁও আছে, আৰু সেইকাৰণে আমি উত্তৰত কৈছিলোঁ যে 227খন গাঁও আছে। তেখেতে কৈছে যে কেইখনমান তাততো VCDC আছে, ভূটান বৰ্ডাৰৰ লগত, এইটো ভূটান বৰ্ডাৰ লগত লগ লাগি আছে,
আৰু সেই অঞ্চলবিলাকত যথেষ্টখিনি কৰিবলগীয়া আছে আৰু মাননীয় অধ্যক্ষ মহোদয় মই আগতেও কৈছোঁ এই সন্মানীয় সদনত যে এইবাৰ যিবিলাক সীমান্তৱৰ্তী অঞ্চল আছে সেই সীমান্তৱৰ্তী অঞ্চলসমূহৰ মূল যি আন্তঃগাঁথনি সেই আন্তঃগাঁথনি আৰু স্থানীয় ৰাইজৰ সুৰক্ষা নিশ্চিত কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে ভাইব্ৰেণ্ট ভিলেজ 2 নামৰ এখন আঁচনি গ্ৰহণ কৰিছে মাননীয় নিজেও বৰাক ভেলীলৈকে গৈছে অসম বাংলাদেশ সীমান্তলৈ হয় আমি জানো সেই অঞ্চলবিলাকত তেখেতে যিখিনি উল্লেখ কৰিছে আজি পাণবাৰীকে ধৰি বহুখিনি অঞ্চলত যথেষ্টখিনি কৰিবলগীয়া কাম আছে আমি ভিজিট কৰিম আৰু মই অনুৰোধ জনাম সন্মানীয় সদস্যগৰাকীক যিহেতু চিলেকশ্যনটো ভাৰত চৰকাৰে কৰিছে গাঁওবিলাক আইডেণ্টিফাই কৰি গতিকে অন্ততঃ জিলা উপায়ুক্তৰ লগত যোগাযোগ কৰি সেই অঞ্চলবিলাকত কেনেকুৱা ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ প্ৰয়োজন আছে বা কামৰ প্ৰয়োজন আছে সেইখিনি যাতে তেখেতে অলপ নিজেও নজৰ ৰাখে আৰু ভৱিষ্যতৰ দিনত মই ডেফিনেটলি মই তালৈ যাম